নমস্কাৰ বন্ধুসকল, গুৱাহাটী ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী ইয়া PG এণ্ট্ৰেন্স এপ্লাই কেনেকুৱা কৰিব বলক আমি চাই লওঁ। প্ৰথমে আপুনি অফিচিয়েল ৱেবছাইটত আহি যাব। ৱেবছাইটৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। তাতে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত নাম, মোবাইল নম্বৰ, ইমেইল ID, পাছৱৰ্ড এইবিলাক আহিব আৰু কেপচাৰটো ফিল কৰি ছাবমিট কৰিব। তাৰপাছত OTP আহিব মেইলৰ OTPটো আপুনি ছাবমিট কৰি দিব। ছাবমিট হৈ যাব। তাৰপাছত এইটো ওপৰত চাওক, ৰাইট ছাইডত নিউ ৰেজিষ্ট্ৰেশ্যন আছে, তাতে নিউ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তাৰপাছত লগইন কৰিব, আকৌ মেইল IDটো দিব আৰু এতিয়া যিটো এপ্লাই কৰাৰ সময়ত আপুনি পাছৱৰ্ড এণ্টাৰ কৰিব, সেই পাছৱৰ্ডটো ইয়াতে ফিল কৰি দিব। পাছৱৰ্ড যিকোনো এটা আপুনি বনাই ল'ব, আপোনাৰ নামৰ লগত @123 এটা কেপিটেল বাকী স্মল দি বনাই ল'ব। তাৰপাছত কেপচাৰটো ফিল কৰি লগইনত ক্লিক কৰি দিব। লগইন হৈ যাব। তাৰপাছত আপুনি কমপ্লিট ইয়ৰ প্ৰফাইল এইটো ক্লিক কৰিব। ক্লিক হ'ল। তাৰপাছত ইয়াতে আপোনাৰ আগৰ ফিল্ডকেইটা আহি যাব। তাৰপাছত নেক্সট আপুনি কেটেগৰী চিলেক্ট কৰিব। কাষ্ট যিটো হয় SC, OBC, জেনেৰেল, SC হ'লে ST হ'লে আপুনি কাষ্ট চাৰ্টিফিকেট নাম্বাৰকেইটা দি দিব, ইছ্যু ডেট দি দিব। তাৰপাছত ব্লাড গ্ৰুপ দিব আৰু চিটিজেন অফ ইণ্ডিয়া ইয়েছ দিব। ৰিলিজন হিন্দু মুছলিম যিটো হয় দি দিব। ID প্ৰুফ যিকোনো এটা ID প্ৰুফ দি দিব। ভোটাৰ ID, পেন কাৰ্ড থাকিলে দি দিব, নহ'লে মই আধাৰ কাৰ্ডটো দি দিম। ইয়াতে আধাৰ বুলি লিখি দিম আৰু নেক্সটত ID প্ৰুফ নম্বৰটো দি দিম। ইয়াতে আপুনি প্লেচ অফ বাৰ্থ, জন্ম য'ত হৈছে তাত লিখি দিব। ভিলেজ বা টাউনৰ নাম, কাউণ্ট্ৰি ইণ্ডিয়া, ষ্টেট আছাম, ডিষ্ট্ৰিক্ট যিটো ডিষ্ট্ৰিক্টৰ পৰা আপুনি বিলিং কৰে সেইটো ডিষ্ট্ৰিক্টৰ নাম লিখি দিব। ইয়াতে ফেমিলি ডিটেইলছত মাদাৰ্ছ নেম লিখিব, বাকী নালাগে, মাদাৰ্ছ এইবিলাক দিলে দিব, নিদিলে নাই। তাৰপাছত মাদাৰ চেলাৰী, যদি আপোনাৰ ফাদাৰ নাথাকে তেতিয়া মাদাৰ চেলাৰী, মাদাৰ অকুপেশ্যন এইবিলাক ফিল কৰি দিব। আৰু ফাদাৰ থাকিলে লগতে ফাদাৰ নেমটো ফিল আপ কৰিবই লাগিব আৰু ফাদাৰৰ অকুপেশ্যনটো দিব। ফাদাৰ অকুপেশ্যন দিব। ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ, ফাদাৰ মোবাইল নাম্বাৰ এইটো দি দিব। চেমো দিব পাৰে দুটা। ফাদাৰ চেলাৰী দি দিব আৰু ফেমিলি ইনকামটো যিমান হয় দি দিব, 1 লাখ, 2 লাখ, 5 লাখ যিমান হয় দি দিব। হেভি অলৰেডি পাষ্ট এইটো মই ন দি দিম। এইটো ন দি দিলোঁ। পাৰ্চন উইথ ডিচেবিলিটি যদি আপোনাৰ হাত ভৰি প্ৰব্লেম থাকে, ভাঙা থাকে, তেনেহ'লে ইয়েছ দিব, ফিল কৰি দিব। ডিচেবিলিটি ডিটেইল মোৰ নাই, মই ন কৰি দিছোঁ। ফিংলিছ ন কৰি দিলোঁ। সন ডটাৰ অফ এক্স ডিফেন্স পাৰ্চনেল ন কৰি দিলোঁ। গাৰ্ল চাইল্ডটো ন কৰি দিলোঁ। এক্সট্ৰা কাৰিকুলাৰ নট এপ্লিকেবল, স্পৰ্ট কোটা নট এপ্লিকেবল, চাৰ্টিফিকেট থাকিলে আপোনালোকে দিব পাৰে। বেংক ডিটেইলছ আপোনাৰ বেংক একাউণ্টটো দি দিব। ওপৰত ছিংগল গাৰ্ল চাইল্ড যিটো আছে, আপুনি যদি ছিংগল গাৰ্ল চাইল্ড এজনী হয় তেনেহ'লে ইয়েছ দিব, নহ'লে মইতো ন দি দিছোঁ। বেংক ডিটেইলছ ফিল আপ কৰিব। ইয়াতে এড্ৰেছ ফিল আপ কৰিব। কাউণ্ট্ৰি ইণ্ডিয়া, ষ্টেট আছাম, চিটি যিটো চিটি হয় আপোনাৰ সেইটো দি দিব। মোৰ হোজাই, মই হোজাই ফিল কৰি দিছোঁ। ডিষ্ট্ৰিক্ট হোজাই, চিটি হোজাই। ইয়াতে ভিলেজ বা টাউন দি দিব। নেক্সটত পোষ্ট অফিচ, পুলিচ ষ্টেচন দি দিব আৰু লাষ্টত পিনক'ডটো দি দিব। প্ৰেজেণ্ট পাৰ্মানেণ্ট চেম হ'লে চেম দিব, মই চেম দি দিম। ছেভ এণ্ড নেক্সট ক্লিক কৰিব। ইয়াতে আকৌ প্ৰিভিউটো আহিব, এইটো আপুনি নেক্সট কৰি দিব। ইয়াতে মাদাৰ নেম, ফাদাৰ নেম পৰ্টেলটোত দুদিন প্ৰব্লেম কৰিছিলে, লোৱা নাছিলে, এতিয়া লৈ আছে। পৰ্টেলটো প্ৰথমতে অলপ ডিষ্টাৰ্ব দিছিলে, এতিয়া ঠিক আছে। ফৰ্ম ফিল আপৰ লাষ্ট ডেট 1 তাৰিখ, তাৰ ভিতৰত কৰি ল'ব। প্ৰচিডটো নেক্সট কৰিব। ইয়াতে ইলনেছ ন দি দিলোঁ। নেশ্যনেল কেডেট এইটো ন দিছোঁ। নেশ্যনেল ছাৰ্ভিচ অফ NSS এইটো ন দিলোঁ। সন ডটাৰ অফ ইউনিভাৰ্চিটি পাৰ্মানেণ্ট ৰিটায়াৰ্ড এমপ্লয়ী এইটো মই ন দিছোঁ, আপোনালোকৰ হ'লে ইয়েছ দিব। আৰু টেক্স পেয়াৰ এইটোতো নয়ে থাকিব। লেংগুৱেজ নোট আপোনালোকে কি লেংগুৱেজ গম পায় সেইকেইটা চিলেক্ট কৰি ল'ব। হিন্দী, ইংলিছ, আছামিজ, বেংগলী, মই 4টা দি দিম। আপোনালোকে বেলেগ লেংগুৱেজ গম পালে ইয়াতে ফিল কৰি দিব। যিকোনো 4টা দিলেও হ'ব, 3টা দিলেও হ'ব। ফিল আপ কৰি আপুনি ছেভ এণ্ড নেক্সট কৰিব। যিটো গম পায় আপুনি সেইটো টিক কৰিব। ৰিড, ৰাইট, স্পীক। প্ৰচিড টু নেক্সট।
ইয়াতে আপুনি ফটো সিগনেচাৰ তাৰ পাছত কাষ্ট থাকিলে কাষ্ট সাৰ্টিফিকেট যদি আপুনি সিলেক্ট কৰে জেনাৰেলটো বাদ দি বেলেগ কাষ্ট হ'লে কাষ্ট সাৰ্টিফিকেটটো দিব লাগিব আপলোড কৰি ল'ব কাষ্ট সাৰ্টিফিকেটটো জেপিজি আৰু পিডিএফৰ ভিতৰত আছে 10 to 500 KB আৰু ফটো সিগনেচাৰটো জেপিজি ফৰমেটত আপলোড কৰিব 10 to 500 KBৰ ভিতৰত ইনকাম সাৰ্টিফিকেট থাকিলে দি দিব যদি আপোনাৰ ইনকাম কম থাকে তেনেহ'লে ইনকাম সাৰ্টিফিকেটটো দি দিব 1 লাখ 2 লাখ হ'লে বেছি ইনকাম হ'লেতো নালাগে ষ্টাৰ্ট আপলোড এনেকুৱা ষ্টাৰ্ট আপলোড ক্লিক কৰি আপলোড কৰি ল'ব আইডি প্ৰুফ যেটো আপুনি আইডি প্ৰুফ আগতে দিব আইডি প্ৰুফ নাম্বাৰ সেইটো দি দিব তাৰ পাছত 7 নেক্সট কৰিব কনফাৰ্ম এণ্ড লক কৰিব সাবমিট কৰি দিব প্ৰফাইলটো তাৰ পাছত প্ৰগ্ৰাম সিলেকশ্যন আহিব নেক্সট মাষ্টাৰ পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম ইয়াৰ পৰা আপোনাৰ কোনটো কোৰ্স হয় সেইটো সিলেক্ট কৰিব ট্ৰেডিশনেলত এইবিলাক আছে চাওক মাষ্টাৰ অফ আৰ্টছ মাষ্টাৰ অফ সায়েন্সও আছে ট্ৰেডিশনেলত কমাৰ্সও আছে ইণ্টাৰডিসিপ্লিনাৰীত সেইটোত আপোনাৰ কমাৰ্স নাই ট্ৰেডিশনেলত আছে আপোনালোকৰ কোনটো কোৰ্স কৰিব আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ইয়াৰ পৰা গোটেইকেইটা সাবজেক্ট আছে মাষ্টাৰ অফ আৰ্টছৰ সায়েন্সৰ ইয়াতে এলিজিবিলিটি দি আছে চাওক গ্ৰেজুৱেট উইথ মিনিমাম 24 ক্ৰেডিট in education with major ইয়াৰ পৰা প্ৰিফাৰেন্স সিলেক্ট কৰি ল'ব আপোনালোকৰ কোনকেইটা প্ৰিফাৰেন্স লাগে কোনকেইটা কলেজত ল'ব বিচাৰে এটা দিলে এটাও দিব পাৰে বা গোটেইকেইটাও দিব পাৰে এটো ডিপাৰ্টমেন্ট অফ এডুকেশ্যন এটো গুৱাহাটী ইউনিভাৰ্সিটি ডাইৰেক্ট হয় আৰু তাৰ লগত এফিলিয়েটেড কলেজ কেইটামান আছে সেইকেইটা দিব পাৰে বা অনলি ইউনিভাৰ্সিটিও দিব পাৰে আপোনাৰ ইচ্ছা ইয়াতে এক্সাম সেন্টাৰ কেইটা আছে এক্সাম সেন্টাৰ দি দিব আপোনালোকৰ নিয়াৰেষ্ট যেটো সেন্টাৰ হয় মই নগাঁও দি দিছো এনেকুৱা প্ৰিফাৰেন্স দি দিব ফাৰ্স্ট সেকেন্ড থাৰ্ড বুলি আপোনালোকৰ যেটো ফাৰ্স্ট ভাল লাগে সেইটো প্ৰথমতে দি দিব মই মাষ্টাৰ অফ কমাৰ্সটো সিলেক্ট কৰিছো মোৰ কমাৰ্সৰ কাৰণে সেই কাৰণে ইয়াৰ পৰা মই সেন্টাৰটো চুজ কৰিম এনেকুৱা চাওক বহুত এটা সেন্টাৰ আছে আপোনালোকে চুজ কৰি ল'ব যেটো নিয়াৰেষ্ট হয় প্ৰসিড টু নেক্সট কৰিব আকৌ নেক্সট কৰিব ইয়াৰ পৰা আপুনি ক্লাস 10 ডিটেইলটো দিব পাসিং ইয়াৰ নেম অফ ইনস্টিটিউশন বোৰ্ডৰ নাম ডিভিজন কোন ডিভিজনত পাস কৰিছে ফাৰ্স্ট সেকেন্ড ক্লাস 10 পাৰ্সেন্টেজ ক্লাস 10 আপোনালোকৰ কেইটা সাবজেক্ট আছিল গোটেইকেইটা সাবজেক্টৰ ফুল ফৰ্ম বা শৰ্ট ফৰ্মত নাম কেইটা লিখি দিব হায়াৰ সেকেন্ডাৰী পাসিং ইয়াৰ দিব হায়াৰ সেকেন্ডাৰী ইনস্টিটিউশন কলেজ নাম দিব বোৰ্ডৰ নাম দিব আসাম হায়াৰ সেকেন্ডাৰী বা বেলেগ বোৰ্ড হলে ডিভিজন ফাৰ্স্ট সেকেন্ড থাৰ্ড দি দিব পাৰ্সেন্টেজ কিমান হয় দি দিব হায়াৰ সেকেন্ডাৰীত কি সাবজেক্ট আছিল সেইকেইটাও মেনশন কৰিব ফুল ফৰ্ম বা শৰ্ট ফৰ্মত গ্ৰেজুৱেচন এপেয়াৰিং হলে এপেয়াৰিং হ'ব দিব পাস হলে পাস দিব গ্ৰেজুৱেচন উইথ মেজৰ এটো সিলেক্ট কৰি দিব ইয়েস বুলি এইকেইটা চাওক মই এনেকুৱা ফিল কৰি দিছো পাসিং ইয়াৰ স্কুল নেম বোৰ্ড নাম ডিভিজন পাৰ্সেন্টেজ সাবজেক্টস এনেকুৱা আপোনালোকে ফিল আপ কৰি ল'ব গ্ৰেজুৱেচন এপেয়াৰিং হলে এপেয়াৰিং দিব পাস হলে পাস দিব পাসিং ইয়াৰটো দিব এপেয়াৰিং হলে 25 হ'ব আৰু পাসিং হলে তো আপোনালোকে কোনটো ইয়াৰত পাস কৰিছে 25 24 সেইটো দি দিব কি সাবজেক্ট আছে গ্ৰেজুৱেচনত সেইকেইটা ফিল কৰি ল'ব মোৰ কমাৰ্স সেই কাৰণে মই কমাৰ্স বুলি লিখি দিছো অনাৰ্সত গ্ৰেজুৱেচন উইথ মেজৰ আৰু বোৰ্ডৰ নাম দিব আদাৰ বোৰ্ড হলে আদাৰ বোৰ্ড লিখিব মই ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্সিটি দি দিছো এইকেইটা ফিল আপ কৰি তলত মই বিকম অনাৰ্স বুলি কোৰ্সৰ নাম দি দিছো ফিল আপ কমপ্লিট কৰি নেক্সট কৰিব ইয়াতে আকৌ নেক্সট কৰিব ইয়াতে আকৌ ডকুমেন্টস আপলোড আহিব দুটা ডকুমেন্টস আপলোড কৰিব লাগিব ক্লাস 10 আৰু 12 মাৰ্কশিট এণ্ড সাৰ্টিফিকেট
এটা সিঙ্গল পিডিএফত হ'ব লাগে ক্লাছ 10ৰ সিঙ্গল পিডিএফ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট 10 to 500 কেবিৰ ভিতৰত পিডিএফত হ'ব লাগে পিডিএফত বনাই আপলোড কৰি দিব আৰু সেম 12/2 আপুনি সিঙ্গল পিডিএফত মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেটটো স্ক্যান কৰি আপলোড কৰি ল'ব স্ক্যানটো ক্লিয়াৰ হ'ব লাগে প্ৰিন্টাৰত স্ক্যান কৰি ল'ব প্ৰিন্টাৰত কৰিলে ভাল বাকি মোবাইলতো আপুনি কৰিব পাৰে কেম স্ক্যানাৰৰ পৰা বা বেলেগ এপৰ পৰা প্ৰিভিউ কৰি দিব আপলোড হোৱাৰ পাছত ইয়াৰ পৰা মই গ্ৰেজুৱেশ্যনৰ যিবিলাক মাৰ্কশ্বিট আছিলে এইবিলাক মাৰ্কশ্বিটৰ পৰা সাবজেক্ট এটা কপি কৰি গ্ৰেজুৱেশ্যনৰ ইয়াতে চাওক গ্ৰেজুৱেশ্যন সাবজেক্ট কম্বিনেশ্যন তাতে ফিল কৰি দিছো গোটেইকেইটা সাবজেক্টৰ নেম কপি পেষ্ট কৰি দিছো আপোনালোকে এনেকৈ কপি পেষ্ট কৰি লিখিব পাৰে বা এনেও লিখি দিব পাৰে ইয়াৰ পৰা মই এনেকৈ গোটেইকেইটা সাবজেক্ট ফিল কৰি দিছো আৰু তলত যেটো আছে গ্ৰেজুৱেশ্যন উইথ অনাৰ্স তাতে মই কমাৰ্স বুলি দিছো আৰু সাবজেক্ট কম্বিনেশ্যনত গোটেইকেইটা সাবজেক্টৰ নাম লিখি দিছো গোটেইকেইটা মানে গোটেইকেইটা সেমিষ্টাৰৰ মই সাবজেক্ট কেইটা ফিল কৰি দিছো ফাৰ্ষ্ট চেমৰ পৰা 6th চেম লৈকে গোটেইকেইটা নিদিলেও হয় ইয়াতে স্পেস আছে বেছি কাৰণে মই দি দিছো গোটেইকেইটা ঠিক আছে এনেকৈ প্ৰিভিউ কৰিব আৰু লাষ্টত প্ৰিভিউ ভালকে চোৱাৰ পাছত সাবমিট কৰি দিব ভালকে চাই তাৰ পাছত সাবমিটটো কৰিব ইয়াতে গোটেইকেইটা চেক কৰি আপুনি ক্লিক হিয়াৰ টু পে ভায়া বিলডেস্ক বুলি আছে তাতে ক্লিক কৰি পেমেন্টটো কৰি দিব পেমেন্টটো আপুনি ইউপিআই বা কাৰ্ডৰ পৰা কৰিব পাৰে মই ইউপিআইৰ পৰা নকৰো মই কাৰ্ডৰ পৰা কৰিম ইউপিআইৰ পৰা কেতিয়াবা সাৰ্ভাৰ প্ৰবলেম কৰে পেমেন্ট নহয় পেমেন্ট মানে হৈ পেমেন্টটো ফেল হৈ যায় সেই কাৰণে মই কাৰ্ডৰ পৰা পেমেন্টটো কৰি আছো এটিএম কাৰ্ডৰ পৰা কৰি আছো ওটিপিটো আহিছে ওটিপিটো এন্টাৰ কৰি দিম পেমেন্টটো হৈ যাব মোৰ পেমেন্টটো হৈ গল পেমেন্টটো হোৱাৰ পাছতো চাওক ফাইল নট ফাউন্ড বুলি দেখাই আছে কেতিয়াবা এনেকুৱা সাৰ্ভাৰ প্ৰবলেম কৰে মই ৰিফ্ৰেশ কৰিম আকৌ এটো আহি যাব এটো চাওক মোৰ পেমেন্টটো হৈ গল সাকসেস হৈ গৈছে ইউপিআইৰ পৰা প্ৰায় সময়তে সাৰ্ভাৰটো প্ৰবলেম কৰে ইউপিআইৰ পেমেন্টটো ফেল হৈ যায় সেই কাৰণে মই কাৰ্ড পেমেন্টটো কৰিছে আপোনালোকে ইউপিআই পেমেন্টটো কৰিব পাৰে অলপ ধ্যান দি কৰিব এ পেমেন্ট ষ্টেটাসটো চাওক ইয়াতে সাকসেসফুলি আহিছে ফৰ্ম ফিলআপটো কমপ্লিট হৈ গল এতে মই প্ৰিন্ট আউটটো লৈ লম এটো যিমান কেটা আপুনি প্ৰেফাৰেন্স দিব সিমান কেটা কলেজৰ বেলেগ বেলেগকে পিডিএফ ফাইল ওলাব আপুনি গোটেইকেটা প্ৰিন্ট কৰি ৰাখিব পাৰে বা এটাও প্ৰিন্ট কৰি ৰাখিব পাৰে পাছত দৰকাৰ পৰিলে তেতে আপুনি প্ৰিন্ট কৰি ৰাখিব পাৰে এতিয়া লাগে ডাউনলোড কৰি আপোনালোকে ৰাখি দিব এনেকুৱা পিডিএফ ফাইল ওলাব আপোনালোকে ডাউনলোড কৰিও ৰাখি দিব প্ৰিন্ট কৰিলে কৰিব পাৰে নহলে পাছত কৰি ল'ব ঠিক আছে ফৰ্ম ফিলআপ এনেকুৱা মোৰ ফৰ্ম ফিলআপটো কমপ্লিট হৈ গল বাকি ভিডিওটো ভাল লাগিলে লাইক এণ্ড সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰি দিব ঠিক আছে ধন্যবাদ